বোকাখাত সমজিলা অন্তৰ্গত গোলাঘাট পশ্চিম শিক্ষাখণ্ডৰ অধীনৰ কুমাৰণী আতি প্ৰাথমিক বিদ্যালয়ত দেখা গৈছে এক কৃষিৰ বিপ্লৱৰ সূচনা হোৱা পৰিলক্ষিত হৈছে আৰু বিদ্যালয়খনৰ মূলতঃ প্ৰধান শিক্ষকৰ তত্ত্বাৱধানত এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী ইয়াৰ কৰ্মচাৰী সকলোৱে এই বিদ্যালয়খনত কৃষি বিপ্লৱৰ সূচনা কৰিছে আৰু যিহেতু এই সময়খিনি খৰালিৰ সময় এইখিনি বিভিন্ন পাচলি শাক পাচলিৰ খেতি হয় আৰু বিদ্যালয়খনত তেনেধৰণৰ খেতি আমি দেখিবলৈ পাইছোঁ আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক এতিয়াৰ পৰাই আচলতে এই প্ৰাথমিক স্তৰৰ পৰাই শিকোৱা হৈছে যে নিজৰ ঘৰখনত কেনেকৈ ঘৰত প্ৰয়োজনীয় হোৱা শাক পাচলি কেইডাল কেনেধৰণে কৰিব লাগে কি ধৰণে তাক উৎপাদন বৃদ্ধি কৰাব পাৰি এই কথাখিনি ব্যৱহাৰিক অৰ্থত এইখিনি শিক্ষাদান কৰা হৈছে এই প্ৰাথমিক বিদ্যালয়ত। মই বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, মই তেখেতৰ সৈতে কথা পাতিম। ছাত্ৰ ছাত্ৰীসকলক ইয়াতে শিকোৱা হৈছে যে এখন ঘৰত প্ৰয়োজনীয় যিসমূহ শাক পাচলিৰ প্ৰয়োজন হয় সেই পাচলিসমূহ কেনেকৈ কৰিব লাগে কি ধৰণে উৎপাদন বৃদ্ধি কৰিব লাগে এই কথাখিনি আপোনালোকে বিদ্যালয়তে শিক্ষাদান কৰিছে। হয়, মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। মোৰ নাম শ্ৰী লিটুমণি চেতিয়া, ইয়াত প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আছোঁ। আমি ইয়ালৈ 12 চনত অহাৰ পৰাই আমি পাচলি খেতিৰ ওপৰত গুৰুত্ব দি আছোঁ। যিহেতু গান্ধী ভাষ্য গ্ৰন্থ অনুসাৰেও আমাৰ চকুৰ আগলৈ যিসমূহ কাম আহি থাকে আমি সেইসমূহ কৰি যাব লাগে, সেইদৰে গান্ধীৰ অনুগামীসকলেও কৰি যায়। আমি মহাপুৰুষীয়া হিচাপেও সেই কামখিনি আমি কৰি যাবলৈ ইচ্ছা কৰোঁ আৰু যেতিয়া যি সময়ত আমাৰ বিভিন্ন ধৰণৰ অৰ্ডাৰ আহি থাকে, বৰ্তমান সময়ত আমাৰ সেউজ গৃহক যথেষ্ট প্ৰাধান্য দিয়া হৈছে, যিটো গ্ৰীণ হাউচ বুলি কোৱা হয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে ছাত্ৰ ছাত্ৰী শাৰীৰিক মানসিক বৌদ্ধিক উৎকৰ্ষ সাধন হ'ব বুলি ভাবিয়েই আমাক বিভিন্ন ধৰণৰ বৃক্ষৰোপণৰ লগতে শাক পাচলি খেতিসমূহ কৰি যাবৰ বাবে আমাৰ বিভিন্ন নিৰ্দেশনা আহে। আমি এই নিৰ্দেশনাসমূহ পালন কৰি বৰ্তমান সময়ত এই খেতিসমূহ কৰি যাওঁ। বিভিন্ন ধৰণৰ খেতি কৰা হয়, ধনিয়া লাই মূলা পালেং যত যি এই ৰবি শস্যসমূহ আছে আমি বাৰিষা কালতো কৰিবলৈ চেষ্টা কৰোঁ। অকল আমাৰ সেয়াই নহয়, আমাৰ বাউণ্ডৰীত আমি বিভিন্ন ধৰণৰ এতিয়া জলফাই 7-8 জোপা আছে, জামু আছে, তেনেকৈ বছৰি আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইসমূহ খাই থাকে। এতিয়াও আমলখি ভৰপূৰ হৈ আছে। ছাত্ৰ ছাত্ৰী সেইসমূহ দিশৰ পৰা আমাৰ অসুবিধা হোৱা আমি দেখিবলৈ নাপাওঁ। আমি বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ছাত্ৰ ছাত্ৰীক এইসমূহ ব্যঞ্জনেৰে আমি আপ্যায়িত কৰিবলৈ চেষ্টা কৰোঁ, যাৰ দ্বাৰা তেওঁলোকৰ দৃষ্টিশক্তিৰ পৰা ধৰি শাৰীৰিক মানসিক লিভাৰ আদি বিভিন্ন ক্ষেত্ৰত যাতে সুপ্ৰভাৱ পৰে, তাৰ বাবে আমি এই ৰাসায়নিক দ্ৰব্য দিয়া এই পাচলিতকৈ আমি জৈৱিক সাৰ আৰু গোবৰৰ দ্বাৰাই আমি এই পাচলিসমূহ কৰি যোৱাৰ চেষ্টা কৰোঁ। ইয়াত আমি ফলপ্ৰসূ হোৱা দেখিবলৈ পাইছোঁ। যথেষ্ট আমি কষ্টও কৰিবলগীয়া হয়, ইয়াত ছাত্ৰ ছাত্ৰীয়েও কৰে, ইয়াত সাংখ্যিকতাৰ ধাৰণাসমূহো পায়। বিভিন্ন এই পাচলিসমূহৰ নাম চিনাক্ত কৰা হয়, তাত ফলক আমি আঁৰি দিওঁ। এটা সময়ত আমাক গুণোৎসৱত যথেষ্ট প্ৰয়োজন হয় ফলকসমূহৰ। সেই ফলকসমূহ থাকিলে তাত তেওঁলোকে নামবোৰ জানে। বিশেষকৈ এতিয়া মেথি শাক বুলিলে চিনিয়েই নাপায়, সেই মেথি শাকবোৰ তেওঁলোকে চিনাক্ত হয়। মেথি শাক তিতা যিহেতু তেওঁলোকে খাবলৈ বেয়া পায়, কিন্তু অকণমানকৈ আমি মিলাই দিওঁ, তেতিয়া তেওঁলোকে গম নাপায়। নহ'লে এই কিছুমান পাচলি তেওঁলোকে মানে ছাইড কৰি দিয়ে। আমাক সাধাৰণতে 3টা ইয়াত ডিম খুৱাবলৈ দিয়ে, 3টা ডিমৰ মাজে মাজে আমি কিন্তু পাচলিসমূহ দিয়াৰ চেষ্টা কৰি থাকোঁ। আৰু ডিম দিয়াৰ দিনা আমি সাধাৰণতে পাচলিৰ পৰা বৰ্জন কৰিবলৈ চাওঁ, যদিও তাতো আমি যিমান পাৰোঁ মিলাওঁ, যাতে ছাত্ৰ ছাত্ৰী মানে উপকৃত হয়। ইয়াকে ক'লোঁ, ধন্যবাদ। ধন্যবাদ জনাইছোঁ আৰু অমৰক মই এই যিখন শাকনি বাৰী এই পাচলি বাৰীখন দেখুৱাবলৈ অনুৰোধ কৰিম, যিহেতু ইয়াতে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ প্ৰধান শিক্ষক বা ইয়াৰ শিক্ষকসকলে কৰ্মচাৰীয়ে এই বিদ্যালয়খনৰ যিখিনি ভূমি আছে ভূমিতে বিভিন্ন ধৰণৰ খেতি বাতি কৰিছে আৰু তাৰ লগতে বিভিন্ন প্ৰজাতিৰ ঔষধি গছ বিভিন্ন ফল মূলৰ গছ ইয়াত আছে। আমি দেখিছোঁ মধুৰি দেখিছোঁ, শিলিখা, আমলখি, বিভিন্ন ধৰণৰ ফল মূলৰ গছ আমি দেখিবলৈ পাইছোঁ, নাচপতি গছো আমি দেখিবলৈ পাইছোঁ। আৰু এই ধৰণৰ যে পৰিৱেশ এটা হৈছে, আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে বোকাখাতৰ যিকেইখন প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বোকাখাতৰ 2খন প্ৰাথমিক বিদ্যালয়ৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ নিজৰ পেজত খুব শলাগ লৈছে আৰু সেই 2খন প্ৰাথমিক বিদ্যালয় আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয় আৰু শিলবেটা প্ৰাথমিক বিদ্যালয়ৰ পিছতেই এতিয়া দৃষ্টিত পৰিছে কুমাৰণীআটী এই প্ৰাথমিক বিদ্যালয়খন, য'ত অতি এটা বানাক্ৰান্ত অঞ্চল। এই বানাক্ৰান্ত অঞ্চলত ছাত্ৰ ছাত্ৰীসকলক
তেখেতসকলৰ ব্যৱহাৰিক জ্ঞান সাংখ্যিক জ্ঞান এইসমূহ দিবৰ বাবে বাৰীত যেনেধৰণে পাচলি কৈছে এই পাচলিসমূহৰ গুণগত মানদণ্ডৰ শিক্ষাটো প্ৰদান কৰিছে তাৰ লগতে তেওঁলোকে কেনেধৰণে কৰিব পাৰে তাৰ পৰা কি ধৰণৰ উপাৰ্জন হয় এই কথাখিনিও ইয়াতে শিকোৱা হৈছে আৰু এই ধৰণৰ এটা নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে গোলাঘাট শিক্ষাখণ্ডৰ বোকাখাটৰ এই কুমাৰনীআটী এই প্ৰাথমিক বিদ্যালয়খন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।